নিজৰ জীৱনৰ ওপৰত কেতিয়াও খং নেদেখুৱাব, কাৰণ তোমাৰ দৰে জীৱন পোৱাটো হয়তো কাৰোবাৰ সপোন হৈ ৰৈছে। নিজৰ জীৱনটোক ইমানো সস্তীয়া কৰি নেপেলাব যাতে আন কোনোবাই আহি তোমাৰ জীৱনটোক লৈ খেলাৰ সাহস পায়। কিছু কিছু কথা, কিছু কিছু আদৰ্শ মানি লোৱা উচিত। তাৰে মাজৰ এটি আদৰ্শ হ'ল নিজৰ বন্ধুসকলৰ লগত কেতিয়াও বিশ্বাসঘাতকতা নকৰিবা। নিজৰ মাজত এই গুণটো থকা বহুত প্ৰয়োজন, বহুত জৰুৰী, আৰু সেইটোৱে হ'ল সৎ সাহস। যদি ভুলক ভুল আৰু শুদ্ধক শুদ্ধ কোৱাৰ সাহস তোমাৰ নাথাকে, তেনেহ'লে তোমাৰ মাজত সৎ সাহস আৰু ক্ষমতা একোৱেই নাই। এবাৰ ৰজাৰ ৰাজমহলত এজন মানুহে আহি ক'লে, মহাৰাজ, মোৰ চাকৰি এটা খুবেই প্ৰয়োজন আছে, অনুগ্ৰহ কৰি মোক চাকৰি এটা দিয়ক। ৰজাই মানুহজনক সুধিলে, আপোনাৰ যোগ্যতা কি? মানুহজনে ক'লে, মহাৰাজ, মই যিকোনো ব্যক্তি বা যিকোনো প্ৰাণীৰ মুখলৈ চাই তেওঁৰ বংশৰ পৰিচয় ক'ব পাৰোঁ। ৰজাই মনে মনে ভাবিলে, বৰ আচৰিত কথা, চাওঁচোন মানুহজনে পাৰে নে নোৱাৰে, তেওঁক এটা পৰীক্ষা কৰি চাওঁ। এনেকৈ কিছু দিনৰ পিছত ৰজাই মানুহজনক তেওঁৰ দৰবাৰলৈ মাতিলে আৰু তেওঁৰ প্ৰিয় ঘোঁৰাটোৰ বিষয়ে মানুহজনক সুধিলে, কোৱাচোন, মোৰ এই ঘোঁৰাটোৰ জাতটো কেনেকুৱা? তেতিয়া মানুহজনে ৰজাক ক'লে, মহাৰাজ, ঘোঁৰাটোৰ জাতটো একেবাৰে ভাল নহয়। এইটো কথা শুনি ৰজাৰ বহুত খং উঠিল আৰু তেওঁক ক'লে, আপুনি এইবিলাক কি কথা কৈছে যে জাতটো ভাল নহয় বুলি? মই ভাল জাত দেখি লাখ টকা খৰচ কৰি ঘোঁৰাটো কিনি আনিছোঁ, ইয়াৰ পোহপাল কৰিছোঁ, আৰু আপুনি কৈছে ইয়াৰ জাতটো ভাল নহয় বুলি। কিন্তু মানুহজনে নিজৰ কথাত অটল হৈ থাকিল। তেতিয়া ৰজাই ঘোঁৰা বিক্ৰেতাক দৰবাৰলৈ আনিবলৈ আদেশ দিলে। ঘোঁৰা বেপাৰীজন যেতিয়া দৰবাৰত হাজিৰ হ'ল, তেতিয়া ৰজাই তেওঁক ক'লে, সঁচা কথা কোৱা, নহ'লে তোমাক মৃত্যুদণ্ড দিয়া হ'ব। তেতিয়া ঘোঁৰা বিক্ৰেতাই ক'লে যে, অনুগ্ৰহ কৰি মোক ক্ষমা কৰিব মহাৰাজ, আচলতে এই ঘোঁৰাটোৰ মাক ঘোঁৰাটো সৰু থাকোঁতেই মৰি গ'ল, গতিকে তেতিয়াৰে পৰা মই তাক গৰুৰ গাখীৰ খুৱাই ডাঙৰ দীঘল কৰিলোঁ। তেতিয়া ৰজাই সেই মানুহজনক সুধিলে যে, এই কথাটো তুমি কেনেকৈ বুজি পালা? লগে লগে মানুহজনে ক'লে, মহাৰাজ, ঘোঁৰাই তলমূৰ কৰি খাদ্য লয় আৰু মূৰ ওপৰ কৰি খাদ্য খায়, কিন্তু এই ঘোঁৰাটোৱে গৰুৰ দৰে মূৰটো তললৈ নমাই খাদ্য খায়। ইয়াৰ পৰাই বুজি পোৱা যায় যে ঘোঁৰাটো ভাল জাতৰ নহয়। এতিয়া মহাৰাজে সুখী হৈ মানুহজনক উপহাৰ হিচাপে কেইটামান কুকুৰা দিলে। পুনৰ কেইদিনমানৰ পিছত ৰজাই মানুহজনক দৰবাৰলৈ মাতি আনি ক'লে যে, মোৰ ৰাণীৰ বংশটো কেনেকুৱা তোমাক ক'ব লাগিব। মানুহজনে ক'লে, মহাৰাজ, মোক কেইদিনমান সময় দিয়ক। কেইদিনমানৰ পিছত মানুহজন ৰাজমহলত উপস্থিত হ'ল আৰু ৰজাক তেওঁ ক'লে যে, মহাৰাজ, মহাৰাণীৰ বংশৰ বিষয়ে কোৱাৰ আগতে আপুনি মোক কথা দিব লাগিব, মোৰ ওপৰত খং কৰি কোনো সিদ্ধান্ত নল'ব। তেতিয়া ৰজাই ক'লে যে, ঠিক আছে, হ'ব বাৰু। তেতিয়া মানুহজনে ক'লে যে, ৰাণী কোনো ৰাজবংশৰ কন্যা নহয়, তেওঁ এটা সাধাৰণ পৰিয়ালৰ কন্যা। কথাটো শুনাৰ পিছত ৰজাৰ সঁচাকৈ খং উঠিল। নিজেই দেখি শুনি মা দেউতাৰ পচন্দ মতে অন্য এখন ৰাজ্যৰ কন্যাক বিয়া কৰাইছোঁ, আৰু তুমি কৈছা ৰাণী ৰাজবংশৰ কন্যা নহয় বুলি। ৰজাই প্ৰথমতে পৰীক্ষা কৰাৰ প্ৰতিশ্ৰুতি দিছে, গতিকে ৰজাই শাহুৱেকক বাধ্য কৰিলে সঁচা কথা ক'বলৈ। তেওঁ ক'লে যে, জোঁৱাই, সঁচা কথা ক'বলৈ গ'লে তোমাৰ শহুৰ আৰু তোমাৰ দেউতাই আমাৰ ছোৱালীজনীক তোমাৰ লগত বিয়া কৰাবলৈ সিদ্ধান্ত লৈছিল, কিন্তু সেইটো সময়ত আমাৰ ছোৱালীজনী 6 মাহ বয়সত মৃত্যু হৈছিল। সেই সময়ত আমি সেই বয়সৰ ছোৱালী এজনীক আন এজনৰ পৰা আনি লালন পালন কৰি ডাঙৰ দীঘল কৰি তোমাৰ লগত বিয়া দিলোঁ। ৰজাই সত্যতাৰ প্ৰমাণ পালে আৰু সেই মানুহজনক কেইটামান ছাগলী উপহাৰ দি সুধিলে, তুমি এইটো কেনেকৈ জানিবলৈ পাৰিলা? মানুহজনে ক'লে যে, মহাৰাজ, ৰাণীয়ে যেনেকৈ চাকৰ নাকৰ লগত যিদৰে কথা পাতে, যিদৰে ব্যৱহাৰ কৰে, সেইটো কোনো ৰাজকন্যা বা ৰাজকুমাৰীৰ সুলভ নহয়। এইটোৰ পৰাই মই অনুমান লগালোঁ যে ৰাণী ৰাজবংশৰ কন্যা নহয়। এনেকৈ কেইদিনমানৰ পিছত এদিন ৰজাই মানুহজনক ৰাজদৰবাৰলৈ মাতি আনি ক'লে, সকলোৰে বংশৰ কথা কৈ দিলা, আজি মোৰ নিজৰ বংশৰ কথাটো কোৱা। মানুহজনে লগে লগে ক'লে, মহাৰাজ, এই বিষয়ে মই এতিয়াই ক'ব পাৰোঁ, কিন্তু তাৰ আগতে আপুনি মোৰ জীৱনৰ নিশ্চয়তা দিব লাগিব। তেতিয়া ৰজাই ক'লে যে, ঠিক আছে, দিলোঁ বাৰু। তাৰপিছত সেই মানুহজনে ক'লে যে, মহাৰাজ, আপুনি কোনো ৰজাৰ ল'ৰা নহয়, আপুনি এজন খেতিয়কৰ ল'ৰা। ৰজাই মনে মনে কেনেকৈ মানুহজনৰ প্ৰাণ ল'ম বুলি ভাবি মাকৰ ওচৰলৈ গৈ এই বিষয়ে জানিবলৈ বিচাৰিলে। ৰজাৰ মাতৃয়ে ক'লে যে, মানুহজনে ঠিক কথাই কৈছে, তোমাৰ দেউতাৰ কোনো পুত্ৰ সন্তান নাছিল আৰু ৰাজ্য হেৰুৱাৰ ভয়ত তোমাক এজন কৃষকৰ পৰিয়ালৰ পৰা তুলি লোৱা হৈছিল। এইবাৰো মানুহজনৰ কথাটো সঁচা হ'ল। ৰজাই মানুহজনক সুধিলে, মোৰ বিষয়ে কেনেকৈ জানিলা তুমি? মানুহজনে ক'লে যে, এইটো সহজ আছিল মহাৰাজ, যদি আপুনি সঁচাকৈ ৰজাৰ পুত্ৰ হ'লহেঁতেন
তেনেহ'লে আপুনি উপহাৰ হিচাপে মণিমুকুতা টকা পইচা দিলেহেঁতেন, কিন্তু আপুনি উপহাৰ হিচাপে দিছে গৰু ছাগলী আৰু হাঁহ কুকুৰা। আৰু ইফালে ৰাজপ্ৰসাদৰ অনুষ্ঠানতো অতিথিক ৰাজকীয় খাদ্য নিদিয়ে বা ধৰ্মীয় অনুষ্ঠানতো মিঠাই বিতৰণ নকৰে। সদায় খিচিৰিৰে অতিথিৰ আপ্যায়ন কৰে, যিটো কোনো ৰাজবংশৰ সন্তানৰ পৰিচয় নহয়। গতিকে প্ৰিয় দৰ্শক, এই গল্পটোৰ পৰা শিকিবলগীয়া কথা কি লক্ষ্য কৰিছেনে? মানুহে যে কয় ব্যৱহাৰে বংশৰ পৰিচয়, এইটোৱে এই গল্পৰ শিকিবলগীয়া কথাখিনি। বাস্তৱটো বহুত কঠিন, তথাপিও মানুহক মানিবলগীয়া হয়। জীৱনটো বহুত কঠিন, তথাপিও মানুহক জীয়াই থাকিবলগীয়া হয়। আপুনি ভাবিছে হয়তো সকলোৱে আপোনাক বহুত মৰম কৰে, কিন্তু বিপদ আহিলেহে প্ৰমাণ পাব কিমান মানুহ আপোনাৰ কাষত থাকে। প্ৰেম বৰ কঠিন, কিন্তু মানুহে প্ৰেমৰ পিছে পিছে দৌৰে। পৃথিৱীখন বহুত মায়াৰ, তথাপিও এই পৃথিৱীখন এৰি যাবলগীয়া হয়। মানুহে যেতিয়া কিবা সমস্যাৰ সন্মুখীন হয়, তেতিয়া মানুহে তেওঁক বেছি লগ নিদিয়ে, বেছি উপদেশ দিয়ে। আজিকালি মানুহে কিবা এটা ভুল হ'লে শুধৰাবলৈ চেষ্টা নকৰে, বৰং সেই ভুলটোক লুকুৱাবলৈ আৰু এটা ভুল কৰে। নিজকে সুখী ৰাখিবলৈ হ'লে সামান্য কিছু কষ্ট কৰিলেই হ'ব, কিন্তু আনক সুখী কৰিবলৈ হ'লে অনেক কিছু হেৰুৱাব লাগিব। যদি ব্যৱহাৰ এটি সুন্দৰ ফুল হয়, তেন্তে চৰিত্ৰ তাৰ সুগন্ধ। যদিহে ভ্ৰমণৰ আনন্দ ল'ব বিচাৰে, লগত বস্তু বাহিনী কম ৰাখক। আৰু যদিহে জীৱনৰ আনন্দ ল'ব বিচাৰে, তেন্তে চাহিদা আৰু আশা কম ৰাখক। টকা এনেকুৱা এটা বস্তু, যাৰ ওচৰত নাই তেওঁ কাৰোৰে পৰা সন্মান নাপায়, আৰু যাৰ ওচৰত আছে তেওঁ কাকো এই সন্মান নকৰে। ডাঙৰ মানুহে ব্ৰেণ্ডটো দেখিহে বস্তু কিনে, আৰু মধ্যবিত্তই কিনে দাম দেখি। আপোনাৰ সন্তানটিক আজি কিবা এটা উপহাৰ নিদিলে হয়তো কিছু সময় কান্দিব, কিন্তু যদিহে সংস্কাৰ নিদিয়ে, তেনেহ'লে গোটেই জীৱন কান্দিব। 1 মিনিটত জীৱনটো সলনি নহয়, কিন্তু 1 মিনিটত লোৱা এটা সিদ্ধান্তই হয়তো তোমাৰ জীৱনটোকে সলনি কৰি দিব। একেবাৰে কাষৰ মানুহজন গুচি গ'লে কেতিয়াও খালী হাতেৰে নাযায়, আপোনাৰ সকলো সুখ শান্তি কাঢ়ি লৈ যায়। মনত ৰাখিব, যিদিনা আপুনি খোজ কাঢ়িবলৈ বন্ধ কৰি দিব, সেইদিনা ঔষধে খোজ কঢ়া আৰম্ভ কৰিব। ভালপোৱাত কিছুমানে নিজৰ জীৱন পৰ্যন্তও দি দিয়ে, আৰু কিছুমানে সামান্য সময় পৰ্যন্তও নিদিয়ে। সুখ হৈছে পখিলাৰ দৰে, ধৰিব বিচাৰিলে উৰি যায়, আৰু কষ্ট হৈছে চকু পানীৰ দৰে, আজীৱন বৈ যায়। আপোনাৰ স্ত্ৰীগৰাকীক নাম ধৰি মাতিলে কোনো সমস্যা নাই, কিন্তু য'ত সন্মান হানি বা বেয়া লগা অনুভৱ হয়, তাত নাম ধৰি মতাটো উচিত নহয়। এজন ৰজাই এদিন তাৰ গুৰুজনক সুধিলে, গুৰুবৰ, আজি আপুনি মোক কওকচোন, এই পৃথিৱীখনত অধিকাংশ মানুহ দুখী কিয়? তেতিয়া গুৰুজনে কিছু সময় নীৰৱে থাকি ৰজাক ক'লে, এই প্ৰশ্নটোৰ উত্তৰ জানিবলৈ হ'লে তোমাক সৰু এটা কাম কৰিব লাগিব। ৰজাই ক'লে, কি কাম? গুৰুজনে ক'লে যে তোমাক 99টা স্বৰ্ণ মুদ্ৰাৰে এটা টোপোলা বনাব লাগিব। লগতে এখিলা কাগজত লিখিব লাগিব যে ইয়াত 100টা স্বৰ্ণ মুদ্ৰা আছে বুলি। আৰু সেই কাগজখিলা টোপোলাটোত ভৰাই তোমাৰ কোনো এজন কৰ্মচাৰী দুৱাৰৰ সন্মুখত ৰাখি আহিব লাগিব। এতিয়া ৰজাই গুৰুজনৰ ইচ্ছামতে সকলো কৰিলে। স্বৰ্ণ মুদ্ৰাৰে ভৰি থকা টোপোলাটো এজন ৰাজ কৰ্মচাৰী দুৱাৰ সন্মুখত ৰাখি আহিলে। কৰ্মচাৰীজনে ৰাতি সাৰ পাই যেতিয়া ঘৰৰ পৰা বাহিৰলৈ ওলায়, তেতিয়া তেওঁ দেখা পায় ঘৰৰ সন্মুখত এটা টোপোলা পৰি আছে। তেওঁ তেতিয়া টোপোলাটো বুটলি ঘৰত সোমায়, আৰু তেওঁ টোপোলাটো খুলি আচৰিত হৈ পৰে। টোপোলাটোত বহুত স্বৰ্ণ মুদ্ৰা আছিল। তেতিয়া তেওঁ এটা এটাকৈ গণিবলৈ ধৰে। গণি গণি তেওঁ সৰ্বমুঠ 99টা স্বৰ্ণ মুদ্ৰা পালে, কিন্তু কাগজখনত লিখা আছিল তাত 100টা স্বৰ্ণ মুদ্ৰা আছে বুলি। তেতিয়া সেই ব্যক্তিজনে আৰু এবাৰ গণনা কৰিলে, তথাপিও তেওঁ তাত 99টাই স্বৰ্ণ মুদ্ৰা পালে। এটা মুদ্ৰা নোপোৱাৰ বাবে সেই কৰ্মচাৰীজনে ঘৰৰ সকলোকে টোপনিৰ পৰা তুলি মুদ্ৰাটো বিচাৰিবলৈ ক'লে। সকলোৱে মিলি চৌদিশে বিচাৰিলে, যদিও স্বৰ্ণ মুদ্ৰাটো নাপালে। ইপিনে ৰজা আৰু তেওঁৰ গুৰুজনে লুকাই লুকাই সকলো লক্ষ্য কৰি আছিল। ৰাতিপুৱা যেতিয়া সেই কৰ্মচাৰীজনে ৰাজদৰবাৰলৈ আহিল, ৰজাই দেখিলে সেই কৰ্মচাৰীজন বহুত উদাস। তেওঁৰ মন যেন মূল্যৱান কিবা হেৰাই যোৱাৰ বেথাত জৰ্জৰিত হৈ আছে। তেতিয়া গুৰুজনে ৰজাক ক'লে, সেই এটাৰ বাবেই আমি ইমান দুখী। সৃষ্টিকৰ্তাই আমাক কিমান কি নিদিয়ে, কিয় সকলোবোৰ হৈছে 99টা স্বৰ্ণ মুদ্ৰাৰ দৰে? আমি সেইবোৰ লৈ সন্তুষ্ট থাকিবলৈ নোৱাৰোঁ। সৃষ্টিকৰ্তাক ধন্যবাদ জ্ঞাপন নকৰোঁ। সৃষ্টিকৰ্তাই আমাক কি দিছে সেইটো হিচাপ নকৰি আমি কেৱল মাত্ৰ যিটো পোৱা নাই তাৰ হিচাপ কৰোঁ। এটা সময়ত নোপোৱাবোৰ ইমান বেছি হৈ পৰে যে পোৱাবোৰ আমাৰ মনতেই নাথাকে। তেতিয়া কেৱল নোপোৱাবোৰেই আমাৰ চকুত পৰে, আৰু মনত কেৱল নোপোৱাৰ হাহাকাৰ থাকে।
সেয়েহে আমি যদি সৃষ্টিকৰ্তাই দিয়া অসংখ্য প্ৰাপ্তিৰ কথা মনত ৰাখোঁ, তেনেহ'লে মনত কোনো অশান্তি নাথাকিব। হতাশাই আমাক স্পৰ্শও কৰিবলৈ নোৱাৰিব। তেতিয়া কেৱল মনত থাকিব, সৃষ্টিকৰ্তাই মোক নিবিচৰাকৈ ইমানবিলাক দিছে। বিশ্বাস কৰক, আপুনি বহুত ভালকৈ থাকিব, আপুনি বহুত সুখী হৈ থাকিব। এইখন পৃথিৱীত দুই ধৰণৰ মানুহ সকলোতকৈ বেছি অৱহেলিত হয়। 1 নম্বৰ, যিসকলে নীৰৱে ভাল পাই যায়। 2 নম্বৰ, যিসকলে ভালপোৱা মানুহজনৰ সুখৰ বাবে সকলো কষ্ট মূৰ্খ বুজি সহ্য কৰি যায়। এবাৰ ভাবি চাওক, আপুনি আজি যিটো স্থানত আছে, আগতে সেইটো স্থানত বেলেগ কোনোবা আছিল আৰু ভৱিষ্যতে সেই স্থানত বেলেগ কোনোবা থাকিব। এইটোৱেই নিয়ম, যাৰ নাম পৰিৱৰ্তন। যিটোক হেৰুৱালে সেইটোক লৈ দুখ কৰি বহি নাথাকিব, বৰঞ্চ যিটো আপোনাৰ কাষত আছে সেইটোৰ আনন্দ উপভোগ কৰক। এটা নিৰ্দিষ্ট বয়সৰ পিছত কাৰোৰে সুন্দৰ চেহেৰা, সুন্দৰ হেয়াৰ ষ্টাইল, এইবোৰ একোৱেই আৰু আকৰ্ষণ নকৰে। যিটোৱে আকৰ্ষণ কৰে সেইটো হ'ল এজন মানুহৰ ব্যক্তিত্ব আৰু চৰিত্ৰ। 16ৰ পৰা 25ৰ মাজৰ সময়খিনি বহুত কঠিন। এই সময়খিনিতে বন্ধুত্বৰ বিচ্ছেদ ঘটে, কাষৰ মানুহবোৰে এৰি থৈ গুচি যায়। জীৱনত ইমানবিলাক অপ্ৰয়োজনীয় মানুহৰ সলনি 2-এজন এনেকুৱা মানুহ থকাটো ভাল, যিসকলক নেকি বহুত দৰকাৰী সময়ত পোৱা যাব, যিসকলে অজুহাত নেদেখুৱায়, ডাবুল ফেচ নেদেখুৱায়, যাৰ লগত অলপ কথা পাতিলে মনটো ভাল লাগে। যিজন ল'ৰাই তোমাক সুখী ৰাখিবৰ কাৰণে নিজৰ ইচ্ছাৰ বিসৰ্জন দিয়ে, তোমাক সুখী ৰখাটোকেই নিজৰ ইচ্ছা বনাই লয়, তাক তুমি তাতোকৈ বেছি কেতিয়াও ভাল পাবলৈ নোৱাৰা। তাক সস্তীয়া ভাবি নিজৰ পৰা দূৰ কৰি নিদিবা, কাৰণ সকলো বস্তু বিনিময়ত পোৱা যায়, কিন্তু ভালপোৱাৰ বিনিময়ত ভালপোৱা পোৱা নাযায়। ছোৱালীবোৰে কথাই কথাই খং কৰে, কিন্তু সেই বুলি সিহঁতে সকলোৰে ওপৰত খং নকৰে। সিহঁতে কেৱল সেইজন ব্যক্তিৰ ওপৰত খং কৰে যাক সকলোতকৈ বেছি ভাল পায়। ভালকৈ থাকিবলৈ হ'লে মাজে মাজে ইগনোৰ কৰিবলৈ শিকিবলগীয়া হয়। সকলো সময়তে তৰ্ক নকৰি মনে মনে থাকিবও জানিব লাগিব। যিজনে বুজি পায় তেওঁক বুজাব পৰা যায়, কিন্তু যিজনে বুজে কম চিঞৰে বেছি, তেওঁৰ লগত তৰ্ক কৰি আৰু লাভ নাই। এটা কথা সকলো সময়তে মনত ৰাখিবা, সকলোকে সুখী কৰাৰ দায়িত্ব লৈ তুমি এইখন পৃথিৱীলৈ অহা নাই। সেয়েহে সকলোকে সুখী কৰাৰ চেষ্টা নকৰিবা, নহ'লে নিজেই সুখত থাকিবলৈ নোৱাৰিবা। মনটোক ৰাস্তাৰ দৰে খুলি নথবা, যাতে সকলোৱে চলাচল কৰিবলৈ পাৰে। মনটোক আকাশৰ দৰে বিশাল ৰাখা, যাতে সকলোৱে আশ্ৰয় ল'ব পাৰে, কিন্তু চুব নোৱাৰে। ভাল লগা আৰু ভালপোৱাৰ মাজত পাৰ্থক্য কি জানিবলৈ বিচাৰে নেকি? তেনেহ'লে শুনা। যেতিয়া তোমাক এপাহ ফুল ভাল লাগে আৰু ফুলপাহ গছৰ পৰা ছিঙি আনা, সেইটো হ'ল ভাল লগা। আৰু যেতিয়া তুমি এপাহ ফুল ভাল পোৱা আৰু সেই ফুলপাহৰ বাবে প্ৰতিদিনে গছজোপাত পানী দিয়া, সেইটোৱেই হ'ল ভাল পোৱা। যদি তোমাৰ কন্যা সন্তান থাকে, তেনেহ'লে নিশ্চিত হৈ থাকা, তোমাৰ মৃত্যুৰ পিছতো কোনোবাই থাকিবই, যিয়ে তোমাৰ বাবে দুটোপাল চকু পানী পেলাব। জীৱনত কেতিয়াও কাৰোৰে ওপৰত বেছি নিৰ্ভৰ কৰাটো ঠিক নহয়, কাৰণ অন্ধকাৰত নিজৰ ছাঁটোকে নিজে এৰি থৈ গুচি যোৱা হয়। যিজনে তোমাক এৰি যাব বিচাৰে তেওঁক কেতিয়াও নক'বা যে মই তোমাৰ অবিহনে জীয়াই থাকিবলৈ নোৱাৰোঁ। কেৱল মাত্ৰ ইমানটো ক'বা, যদি অন্য কাৰোবাৰ জীৱনত বেছি সুখ পোৱা, তেনেহ'লে যোৱা, কাৰণ জীৱনটো তোমাৰ। আচলতে সুখৰ লগত টকাৰ কোনো সম্পৰ্ক নাই, টকাই কেৱল চাহিদা পূৰণ কৰে। সকলো সুখ যদি টকাই কিনিবলৈ পাৰিলেহেঁতেন, তেনেহ'লে ভালপোৱা আজি দোকানত বিক্ৰী হ'লহেঁতেন। হঠাতে যদি কোনোবাই তোমাৰ জীৱনটো ৰঙীন কৰিবলৈ বিচাৰে, তেন্তে সহজতে মান্তি নহ'বা। আগতে বিচাৰ কৰা, তেওঁ আগতে কাৰোবাৰ জীৱনৰ প্ৰদীপ নুমুৱাইছে নেকি। নিজৰ পৰিচয়ত পৰিচিত হোৱাৰ চেষ্টা কৰা। কোনো ডাঙৰ নেতাৰ কাষত থিয় হৈ ফটো তোলা মানে এইটো নহয় যে তুমিও এজন ডাঙৰ নেতা। ৰিলেশ্যনশ্বিপক কেতিয়াও চিৰিয়াছলি নল'বা, নিজৰ মতে চলা। কিবা এটাত বেছি গুৰুত্ব দিলে বেছি কেয়াৰিং হৈ যাবা। নিজৰ গুৰুত্ব বুজাবলৈ গ'লে নিজেই কষ্ট পাবা আৰু একোৱেই নোপোৱা জীৱনত। যিজোপা গছৰ বেছি যত্ন কৰিবা, সেই গছজোপা সোনকালেই মৰি যাব। অথচ ৰাস্তাৰ কাষৰ গছবোৰ যত্নহীন অৱস্থাত অৱহেলিত কিমান সুন্দৰকৈ বাঢ়ি উঠে। টকা আৰু সময়ৰ মাজত ডাঙৰ পাৰ্থক্যটো হ'ল, তুমি সকলো সময়তে জানিব পাৰিবা তোমাৰ ওচৰত কিমান টকা আছে, কিন্তু তুমি এইটো জানিব নোৱাৰা যে তোমাৰ ওচৰত আৰু কিমান সময় আছে। সেয়েহে জীৱনৰ প্ৰতিটো মুহূৰ্তক এনজয় কৰা। এজন ল'ৰা আৰু এজনী ছোৱালীৰ জীৱনত বহুত পাৰ্থক্য আছে। এজনী ছোৱালীয়ে কান্দিলে তাইৰ চকু পানী মচিবলৈ হাজাৰজন ল'ৰা আহিব, আৰু এজন ল'ৰাই কান্দিলে কেৱল মাত্ৰ তাৰ মাকে চকু পানী মচিবলৈ আগুৱাই আহিব। নিজৰ মৰমৰ স্ত্ৰীগৰাকীক ভুলতো নক'ব এই 4টা কথা, কৈ দিলেই আপোনাৰ বিপদ নিশ্চিত। 1 নম্বৰ, দুৰ্বলতা।
পুৰুষসকলে সকলো সময়তে নিজৰ দুৰ্বলতা স্ত্ৰীৰ পৰা লুকুৱাই ৰখাটো দৰকাৰ। নহ'লে আপোনাৰ স্ত্ৰীগৰাকীয়ে সেই দুৰ্বলতাৰ সুযোগ লৈ আপোনাৰ পৰা একাধিক কাম কৰাব পাৰে আৰু তাৰ বাবে আপোনাক লজ্জিত হ'বলগীয়া হ'ব পাৰে। 2 নম্বৰটো হৈছে অপমান। নিজৰ অপমানৰ কথা কেতিয়াও নিজৰ স্ত্ৰীগৰাকীক নক'ব। আৰু ইয়াৰ কাৰণটো হ'ল কোনো স্ত্ৰীয়ে নিজৰ স্বামীৰ অপমান সহ্য কৰিবলৈ নোৱাৰে। এনেকুৱা অৱস্থাত এইটো খঙলৈ পৰিণত হ'ব, যাৰ ফলস্বৰূপে গোটেই পৰিয়ালটোকে ভোগ কৰিবলগীয়া হ'ব পাৰে। 3 নম্বৰটো হৈছে দান। আপুনি কৰা দান সকলো সময়তে গোপনে কৰিব লাগে। আনকি এই দানৰ কথা নিজৰ স্ত্ৰীকো কেতিয়াও ক'ব নালাগে। আপুনি কেনেকুৱা আৰু কি দান কৰিছে সেইটো নিজৰ স্ত্ৰীগৰাকীক নক'ব। যদি আপুনি এই কথা নিজৰ স্ত্ৰীগৰাকীক কৈ দিয়ে, তেনেহ'লে সেই দানৰ কোনো মূল্য নাথাকে। আপোনাৰ সকলো পুণ্যৰ ফল ব্যৰ্থ হৈ যাব। 4 নম্বৰটো হৈছে আপোনাৰ আয়। নিজৰ উপাৰ্জনৰ সম্পৰ্কে কেতিয়াও নিজৰ স্ত্ৰীগৰাকীক সম্পূৰ্ণকৈ সত্য কথাটো কৈ নিদিব। ইয়াৰ কাৰণটো হ'ল স্বামীৰ প্ৰকৃত উপাৰ্জন সম্পৰ্কে জানি ল'লে সেই টকাৰ ওপৰত স্ত্ৰীগৰাকীয়ে অধিকাৰ দেখুৱাব আৰু স্বামীক ব্যয় কৰাৰ পৰা বিৰত ৰাখিব। এই কাৰণে স্বামীয়ে নিজৰ ইচ্ছামতে খৰচ কৰিবলৈ নোৱাৰিব।